যদি কোনোবাই লৰাই পঢ়ি শুনি সাৰ্টিফিকেট লৈ নিজৰ গডৰেজত সুমুৱাই ৰাখিছে তেতিয়াহলে সিহঁতৰ কাৰণে এটো এটা সোণালী সুযোগ এই মোবাইলটো আমি কেনেকৈ আইডেন্টিফাই কৰিম যে কি মডেল হয় তাৰ ভিতৰতে মোবাইলটো আমি কেনেকৈ খুলিম চাৰ্জিং পিন কেনেকৈ লগাম আইসি এটা কেনেকৈ উঠাম কেনেকৈ ৰিবলিং কৰিম কেনেকৈ লগাম সম্পূৰ্ণ কামখিনি শিকোৱা হয় ইয়াত এটো এটা স্পৰ্টিং পিনি আছে ইয়াত কেইটামান আখৰ লিখা আছে দেখিছনে Assam GSM team mobile repairing training institute মৰিগাঁও যদি এইকন যদি হি যদি পঢ়িব পাৰিছে তেতিয়ালে 100% কি মোবাইল বনাব পাৰিব ইমানখিনি কোৱালিফিকেশন হলে মোবাইলৰ ভাল টেকনিশিয়ান হ'ব পাৰে নমস্কাৰ মই গিৰিন্দ্ৰ আজি আছো মৰিগাঁও মই আছো Assam GSM টিমত ইয়াতে আপোনালোকে মোবাইল ৰিপেয়াৰিং শিকিব পাৰিব মাত্ৰ 40 দিনত আপোনালোকে যদি ইয়াতে শিকে মাত্ৰ 40 দিনতে আপোনালোকৰ ইয়াতে সেই কোৰ্সটো কমপ্লিট হৈ যাব 40 দিনত আপোনালোকে মোবাইলৰ A to Z কাম ইয়াতে আপোনালোকে শিকিব পাৰিব থকা মেলা ইয়াতে আপোনালোকে সকলো ফ্ৰী কৈ পাব খুব ধুনীয়া এটা ইনষ্টিটিউট হয় আপোনালোকে যদি ঘৰতে বহি কিবা কাম বিচাৰি আছে আপোনালোকে মাত্ৰ 40 দিন আপোনালোকে ইয়াতে মোবাইল শিকি আপোনালোকে খুব ধুনীয়াকৈ এখন দোকান চলাব পাৰিব মই ভিতৰলৈকে সোমাই যাম আপোনালোকে ভিডিওটো শেষলৈকে চাব প্ৰতিটো মডেলৰ মোবাইল প্ৰতিটো কোম্পানীৰ মোবাইল ইয়াতে আপোনালোকে ঠিক কৰা কোচিং চেণ্টাৰত আপোনালোকে সেই সুবিধা পাব দেৰি নকৰি মই ইনষ্টিটিউটৰ ভিতৰলৈকে সোমাই গৈছো কিমান লৰাই কাম কৰি আছে আপোনালোকে দেখি আচৰিত হ'ব অসমৰ সকলো ঠাই লৰাই ইয়াতে মোবাইল ৰিপেয়াৰিং কোচিং চেণ্টাৰত মোবাইল ৰিপেয়াৰিং শিকি আছে ভিতৰলৈকে গৈ মই প্ৰতিটো বস্তু আপোনালোক প্ৰতিটো সেটআপ আপোনালোক দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া ট্ৰেইনাৰে খুব ধুনীয়াকৈ ট্ৰেইন কৰি আছে আপোনালোকে দেখাই পাইছে দাদা তো দাদাক প্ৰথম আপোনালোক চিনাকি কৰি দিছো দাদা নমস্কাৰ নমস্কাৰ ভালে আছে আছো তোমালোকৰ আশীৰ্বাদ আৰু তো আপোনাৰ এই ইনষ্টিটিউটৰ বিষয়ে মই বহুত দিন আগৰ পৰা শুনি আছিলো খুব ধুনীয়া এটা ইনষ্টিটিউট হয় আজিৰ যুগত যেটো ট্ৰেন্ড চলি আছে সেইটো আপুনি কৰি আছে হয় তো ভাল লাগিছে তো লোকেশনটো প্ৰথম কৈ লওকচোন ধুনীয়াকৈ লোকেশনটো হৈছে আমাৰ মৰিগাঁও যদি জাগিৰৰ ফালৰ পৰা আহে প্ৰথম বিশালটো পাব যদি নগাঁও বা ৰহা হৈ আহে প্ৰথম এম বজাৰটো পাব এম বজাৰ আৰু বিশালৰ মাজমজিয়াতে আমাৰ আসাম জিএসএম টিম যেটো মোবাইল ৰিপেয়াৰিং ট্ৰেইনিং ইনষ্টিটিউট কামবোৰ কেনেকুৱা ধৰণৰ কৰা হয় আমাৰ ইয়াত 40 ডেজৰ ক্লাস থাকে 40 ডেজত আমি হাৰ্ডৱেৰ সফটৱেৰ সম্পূৰ্ণ কামখিনি প্ৰেক্টিক্যালি শিকাও তে হাৰ্ডৱেৰত আমাৰ কি আহি যাব চাৰ্জিং পিন লগোৱা মোবাইল এটা ফল ফাইন কৰা কি বেমাৰ আছে আইসি এটা আমি কেনেকৈ চেঞ্জ কৰিম আইসি এটা আমি কেনেকৈ লগাম সম্পূৰ্ণ কামখিনি শিকাম আৰু সফটৱেৰত আমি যেটো মোবাইলৰ 2GB RAM থাকিব তাক আমি কেনেকৈ আপগ্ৰেড কৰিম মোবাইল এটা হ্যাং অন লগোৱা আছে তে হ্যাং অন লগোটো আমি কি ধৰণে ফ্লেশ কৰিম মোবাইলটো কেনেকৈ কমপ্লিট অন হ'ব তে সকলো কাম আমি প্ৰেক্টিক্যালি শিকাম আৰু ইয়াত সব আপোনাৰ শিকি আছে নেকি এবিলাক হয় তো এবাৰ দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাই পাইছে প্ৰেক্টিক্যালি কাম কৰি আছে অকনমান ধুনীয়াকৈ বুজাই কওকচোন আপুনি তো কি সিস্টেমত কামবোৰ চলি আছে যদি আপুনি অকন বুজাই কৈ দিয়ে ভাল হ'ব নতুন ভিউয়াৰ্ছখিনিয়ে যি সকলে আপোনাৰ মোবাইল ৰিপেয়াৰিং সেটআপ এটা ঘৰতে বহাম বুলি ভাবিছে নিজে শিকি লৈ অকন ধুনীয়াকৈ বুজাই কওকচোন যদি কোনোবাই লৰাই পঢ়ি শুনি সাৰ্টিফিকেট লৈ নিজৰ গডৰেজত সুমুৱাই ৰাখিছে তেতিয়াহলে সিহঁতৰ কাৰণে এটো এটা সোণালী সুযোগ কাৰণ চাকৰি পাম বুলি ক'লে বিচাৰিম বুলি ক'লে নেপায় কিন্তু আমি যেটো অনুষ্ঠান আমি বৰ্তমান আমি যেটো অনুষ্ঠান আমি মৰিগাঁৱত খুলিছো তে এটো হৈছে কি যে নিবনুৱাৰ যিমান আছে সকলোৰে এটো এটা সোণালী সুযোগ হয় তে ইয়াত আমি কি কি শিকাম ধুনীয়াকৈ বুজাই কওকচোন দেখিবলৈ পাইছে এটো এটা মোবাইলৰ মাদাৰবোৰ্ড হয় ইয়াক পিসিবি বুলিও কোৱা হয় হয় তো এটা মোবাইল আপুনি যিকোনো মোবাইল এটা এই মোবাইলটো আমি কেনেকৈ আইডেন্টিফাই কৰিম যে কি মডেল হয় তাৰ ভিতৰতে মোবাইলটো আমি কেনেকৈ খুলিম চাৰ্জিং পিন কেনেকৈ লগাম আইসি এটা কেনেকৈ উঠাম কেনেকৈ ৰিবলিং কৰিম কেনেকৈ লগাম সম্পূৰ্ণ কামখিনি শিকোৱা হয় ইয়াত সেই 40 দিনৰ ভিতৰতে 40 দিনৰ ভিতৰত মানে এটা মোবাইল আপোনাৰ তাত কেনেকুৱা মোবাইল আহিব কোনোবাই আফেলিয়াই দিব কোনোবাই পানীত পেলাই আনিব নহয় জানো আৰু কাৰোবাৰ চাই থাকোতে বেয়া হৈ গৈছে এই ধৰণৰ মোবাইল আহে এটা এনেকুৱা ধৰণৰ মোবাইল আহিলে আমি তাক কেনেকৈ ভাল কৰিম ডেড মোবাইল এটা আমাৰ ঠাইত আহিলে আমি তাক আৰম্ভ কৰপৰা কৰিম সকলো বিলাক আমি শিকাও আৰু তাৰ লগতে তুমি ইয়াত এতিয়া যিমান আছে সকলো বিলাক ফেচাৰে হয় যে আগতে সকলো ফেচাৰে হয় তে ইহঁতৰ কি হৈছে ইয়াৰ পৰা গৈ কামটো শিকিছে কিন্তু কাস্টমাৰ এজন আহিলে তেওঁ কাস্টমাৰজনক কি বুলি খুদিব হয় সেইটো ইম্পৰ্টেন্ট কথা তে আমি ইয়াতো শিকাও যেতি কাস্টমাৰ এজন যদি আহে তেওঁক তুমি কি হিচাপত খুদিবা আৰু তেওঁ যেটো প্ৰবলেম লৈ আহিছে তেওঁক তুমি কেনেকৈ সন্তুষ্ট কৰি পঠিয়াবা তেওঁ যদি ভাল পাই যায়
নেক্সট তেওঁৰ লগৰ কিজনে হওক গাঁৱৰ এজনে হওক পঠিয়াব ইয়াত কিহৰ কাৰণে অমুকে ভাল কাম কৰে হয় ঠিক আছে তো দাদা এতিয়া একদম যিবোৰ ল'ৰাই এই ভিডিঅ'টো চাই আছে তেখেতলোকে ভাবিছে যে মই ভিডিঅ'টো চাই কণ্টেক্ট কৰিম কণ্টেক্ট কৰিলেতো নহ'ব তেখেতলোকৰ কিবা এক্সট্ৰা কোৱালিফিকেশ্যন লাগিব নেকি এক্সট্ৰা কোৱালিফিকেশ্যন কি চাওক নৰ্মেলি আমি এটা চাৰ্ট এটা পিন্ধি আছো আহকচোন এইফালে দেখাই যাওঁ তো কওকচোন আপুনি মানে নৰ্মেলি আমি ইয়াত এটা স্পৰ্টিং পিন্ধি আছো অলপ থিয় হৈ দিয়া অলপ ঘূৰি দিয়া এইটো এটা স্পৰ্টিং পিন্ধি আছে ইয়াত কেইটামান আখৰ লিখা আছে দেখিছোনে আসাম জিএসএম টিম মোবাইল ৰিপেয়াৰিং ট্ৰেইনিং ইনষ্টিটিউট মৰিগাঁও যদি এইকণ যদি সি যদি পঢ়িব পাৰিছে তেতিয়াহ'লে 100% সি মোবাইলো বনাব পাৰিব ইমানখিনি কোৱালিফিকেশ্যন হ'লে মোবাইলৰ ভাল টেকনিচিয়ান হ'ব পাৰে ঠিক আছে তো আপোনালোকে দেখা পাইছে কিমানজন ল'ৰাই ইয়াতে শিকি আছে চব ফ্ৰেছাৰ হয় ন সকলো ফ্ৰেছাৰ হয় ঠিক আছে তো তেখেতলোকৰ পৰা মই বাইট ল'বলৈ চেষ্টা কৰিম ভিডিঅ'ৰ শেষত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দাদা হয় এই ভিডিঅ'টো দূৰৰ পৰা চাব ঠিক আছে তো এনেকুৱা নেকি যে এই মৰিগাঁও বা নগাঁও বা আপোনাৰ গুৱাহাটী এই ওচৰৰ পাজৰৰ ল'ৰাখিনিয়ে যে পাৰিব তেনেকুৱা কথা আছে নেকি আমি আগতেও কৈছো যে আমাৰ আসাম জিএসএম টিমত শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ ইয়াত ষ্টুডেণ্ট থাকে তে আমাৰ এখেত আছে আপুনি ক'ৰ পৰা আহিলে জনাব শিলচৰৰ পৰা আহিছে আচ্ছা তে আমি অকণমান ইফালেও আহি যাম অলপ দাদা ক'ৰ পৰা আহিলে মই তিনিচুকীয়াৰ পৰা আহিছে আচ্ছা দাদা ক'ৰ পৰা আহিলে ধুবুৰীৰ পৰা আহিছে তো আপোনালোকে শুনা পাইছে ধুবুৰীৰ পৰা আহিছে তো দাদা ইমান মানুহ মানে চম্ভালি ৰখাটো ইমান সহজ নহয় হয়নে তো নতুন কিছুমান সৰু ল'ৰা আহিব তেখেতলোকতো আৰু জটিল এতিয়া বয়সৰ কিবা হেৰি থাকিব নেকি সীমা থাকিব নেকি যে ইমানটো বয়সৰ পৰা ইমানটো বয়সলৈকে হ'ব আমাৰ দাদাটো মোতকৈ বয়সত বেছি আচ্ছা হয় হয় আমাৰ দাদাটো মোতকৈ বেছি হা দাদা ঘৰ ধেমাজিত ন ঠিক আছে মানে বয়সৰ সীমা নাই চাওক এইটো এটা হৈছে কি শিক্ষা অনুষ্ঠান হয় তে শিক্ষা এটা যদি আমি ল'বলৈ যাওঁ তেতিয়াহ'লে বয়সে মেটাৰ নকৰে ইচ্ছা থাকিলে বয়সৰ কোনো হেঙা হ'ব নোৱাৰে হয় হয় ঠিক আছে তো 40 দিনতে মানে গোটেই কোৰ্সটো কমপ্লিট হৈ যাব কোনো অসুবিধা নাই মানে 40 দিনটো আমাৰ বাবেতো অলপ বেছিয়ে হৈ যায়গৈ 40 দিন বেছি নে কম বেছিয়ে হৈ যায়গৈ আৰু কমত হৈ যায় কিহৰ বাবে আমাৰ ক্লাছ ৰেগুলাৰ 8 ঘণ্টাৰ পৰা 10 ঘণ্টা 10ৰ পৰা 12 ঘণ্টা চলে যিবিলাক টপিক থাকে প্ৰথমতে একবাৰ মই দেখাই দিওঁ তাৰ পিছত সকলোকে প্ৰেক্টিকেলি কৰিবলৈ 3-4 ঘণ্টা 5 ঘণ্টা সময় দিয়া হয় যে তোমালোকে কৰি থাকা নোৱাৰিলে খুদিবা মই আকৌ বুজাম ঠিক আছে তো দাদাৰ পৰা আপুনি শুনা পালে দাদা একদম নতুন এটা কথা সুধিছো ফাৰ্ষ্ট ডে যিজন আহিব কি মানে তেখেতক কি হিচাপত গাইড দিয়া হ'ব অকণমান যদি কৈ দিয়ে কোনোবাই এতিয়া সেইটো কথা আপোনাক কমেণ্টত সুধিব নতুনকৈ কোনোবা এজন আহিছে তেখেতে ভয় ভাৱ এটা মনত লৈ আহিব কিবা ভয় কৰিবলগীয়া কথা থাকিব নেকি ইয়াত ভয় কৰিবলগীয়া কোনো কথাই নাই যে যিকিজন আহিব চবটো মতা মানুহ আহিব ন হয় কি নহয় তে সকলো মতা মানুহ আহিব ইয়াত ভয় কৰিবলগীয়া কি আছে একো নাই তোমাৰ কনচা জেল আৰু ফাঁচি হ'ব কথা হৈছে কি ইয়াত যিমান কিজন ল'ৰা থাকিব হা কিছুমানে কি হয় লগতে কেটচ কৰে কাৰোবাৰ কেটচ কৰোতে অলপ অসুবিধা হয় কিন্তু এটোটো নহয় যে যিজনে কেটচ কৰিব পৰা নাই তেওঁক আমি এডিট হৈ গুচি যামগৈ আমাৰ ইয়াত এনেকুৱা হয় যেতিয়া আমি এটা চেপ্টাৰ বুজি থাকিম ন লাগে চাৰ্জিং পিনটোৱে লগোৱা হওক আইসি রিবলিংয়ে হোক এজনে যদি নোৱাৰে না আমি চেপ্টাৰটো সীমানতে ৰাখি দিও সি যেতিয়া কৰিবলৈ পাৰিব তেতিয়াহে আমি আকৌ বেলেগ এটা চেপ্টাৰ লৈ যাম এটা যেতিয়া কনসেপ্ট উলিয়াব সেই কনসেপ্টটো সবৰে ক্লিয়াৰ হ'ব লাগিব 100% ঠিক আছে তো ডিসপ্লেত এনেকৈ আপোনাৰ ধুনীয়াকৈ বুজাই দিয়া হয় ন হয় ইয়াত মানে আমি কি কৰো প্ৰায় মানে যদি আমাৰ যিমান ষ্টুডেন্ট আছে আমি এক কাকো আমি পিডিএফ ফাইল প্ৰভাইড নকৰো আমি এনেকৈ ধৰণৰ ডিসপ্লেত আমি নোট দিও হয় ডেড মোবাইল এটা কেনেকে বনাবা এতিয়া এটো এটা বোৰ্ড আছে আমাৰ হাতত এজন ষ্টুডেন্টৰ হয় তে আজি আমাৰ ক্লাস আছিল কি ডেড মোবাইল এটা কেনেকৈ বনাম আমি ডেড মোবাইল এটা আহিলে কেনেকৈ ভাল কৰিম তে আমাৰ এই মোবাইলটো যদি আমি যদি বনাবলৈ যাওঁ তেতিয়া হলে আমাৰ এই চেপ্টাৰটো কামত দিব এটো যেটো চেপ্টাৰ আছে তে ইয়াত কোৱা হৈছে যে পাৱাৰ কি প্ৰেছ কৰা পিছত যদি আমাৰ এম্পিয়াৰ 00 থাকে তেতিয়ালে কত কাম কৰিম এটা ইয়াত আকৌ ইমান গিটা অপচন যে আছে ইয়াত যে ইমান গিটা অপচন আছে হয় তে ইমান গিটা অপচন কৰিলেহে মোবাইলটো ভাল হ'ব নেকি মোবাইলৰ এটা সেকশন চলিবলৈ মিনিমাম 10টা 12টা 15টা লাইন থাকে হয় নেকি মানে প্ৰবলেমটো সলভ হ'ব তেতিয়া আইসিত লিখিছে স্পষ্টকে সিপিইউ হ্যাঁ কন্ট্ৰোল প্ৰসেসৰ ইউনিট পিএমআইসিত কি লিখিছে পিএমইউ মানে হৈছে আমাৰ পাৱাৰ ম্যানেজমেন্ট ইউনিট মানে আইসি ওপৰত স্পষ্ট লিখিছে যে এটা ইউনিট হলেহে এটা সেকশন চলিব আচ্ছা
হয় তেনেকৈ যিকোনো মোবাইলৰ যদি এটা ফল্ট থাকে তেতিয়াহ'লে ইয়াতোতো টিম এটা আছে হয়। এটা ইউনিট আছে 10টা আছে 12টা আছে 15টা আছে নহয় জানো হয়। এতিয়া 15জন যদি আছে এতিয়া কোনজনৰ ভৰি ভাঙিছে কোনজনৰ হাত ভাঙিছে আমি চেক কৰিলেহে গম পাম সিস্টেমত চেক কৰিলে গম পাব সিস্টেমতে চেক কৰিলেহে গম পাম আছে তেনেকুৱা ধৰণৰ দাদাৰ পৰা আপোনালোকে শুনা পাইছে খুব ধুনীয়াকৈ ডায়েগ্ৰামত জৰিয়তে বুজোৱা হয় যদি আপুনি এখন মোবাইলৰ দোকান খুলিম বুলি ভাবিছে মোবাইল ৰিপেয়াৰিং ছেটআপ এটা যদি বহাম বুলি ভাবিছে আপোনালোকে ফাৰ্ষ্ট টাইম মোবাইল ৰিপেয়াৰিং ছেটআপটো আপোনালোকে শিকিব লাগিব ইয়াতে খুব ধুনীয়াকৈ শিকোৱা হয় আপোনালোকে দেখাই পাইছে এটা আপোনাৰ ঘৰ মোৰ ঘৰ তিনিচুকীয়া তিনিচুকীয়াত এইটো কিমান দিন হৈছে মোৰ বৰ্তমান প্ৰায় এতিয়া 25 দিন চলি আছে 25 দিনৰ কাম কিমান আগবাঢ়িছে কামটো এনেকৈতো ঘৰত থাকোঁতেতো মই একচুৱেলি ক'বলৈ গ'লে মানে নট এটাও খুলি পোৱা নাই মোবাইলৰ ন মোবাইলৰ কিন্তু আহি মানে ইয়াত বহুতখিনি হৈ গৈছে মানে চাৰ্জিং পিনৰ পৰা আই চি ৰিবলিঙৰ পৰা হয় সকলো ধৰণৰ মানে বৰ্ণীয় কেনেকৈ চলায় সকলো ধৰণৰ কামবিলাক মানে ইতিমধ্যে হৈ গৈছে কোনোবাই পঢ়া শুনা কৰি কোনোবা ল'ৰা আপোনাৰ ঘৰতে এনেই বহি আছে কাম বিচাৰি পোৱা নাই কি ক'ব তেখেতলোকক হয় মই অনুৰোধ কৰিছোঁ আহক যেনে আমাৰ নিচিনা যেনেকৈ কিছুমান ল'ৰা আছে তেনেকুৱাকৈ সিহঁতো আহক যাতে ভৱিষ্যতে কিবা এটা হয় হয় মই মোৰ ফালৰ পৰা এইটো হ'ল মানে ছাকচেছ যে হৈছে 100% 100% ঠিক আছে তো এইফালে এজন ভাই আছে ভাই নামটো দিলদাৰ হুছেইন ঘৰ ক'ত আছিলে মৰিগাঁও মৰিগাঁও ন কাম শিকি সহজ আছে নে টান আছে সহজ সহজ ন নতুন কোনোবাই যদি শিকিব আহে চিন্তা কৰিব লাগিব না নালাগে 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 ন ঠিক আছে এইফালে কেইজনমানৰ পৰা আপোনালোকক বাইট ল'বলৈ চেষ্টা কৰিছোঁ দাদা আপোনাৰ ঘৰ আমাৰ ঘৰ গোৱালপাৰা হয় গোৱালপাৰা ন কিমান দিন হৈছে ইয়াতে 31 দিন হ'ল আজি 31 দিন হৈছে ন কাম কিমান আগবাঢ়িছে শিকাটো কাম অলৰেডি গোটেই কমপ্লিটে হৈছে জাষ্ট এতিয়া আমি খালি মোবাইল বনাই আছোঁ নতুন যিসকল আহিব বা যোনে ভিডিঅ'টো চাই আছে তেখেতলোকক কি ক'ব মানে ইয়াতে আহিলে তাৰ লাইফটো বনি যাব ভাল হ'ব যিবিলাক বেকাৰ ল'ৰা আছে হয় মানে পঢ়া শুনা মানে কৰি আনা এনে বহি আছে চাকৰি ঠাকৰি নাই হয় ইয়াতে আহিলে ভাল হ'ব বুলি মই আশা কৰোঁ ছাকচেছ যে হ'ব 100% 100% চিয়'ৰ অ'কে ঠিক আছে তো বহুত কেইজন ল'ৰা আছে ইয়াতে দাদা আপোনাৰ ঘৰ মোৰ ঘৰ মৰিগাঁৱৰ মায়ং অঞ্চলৰে কিমান দিন হৈছে আজি 30 দিনমান হ'ল কিমান আগবাঢ়িছে বহুত আগবাঢ়িছোঁ মানে প্ৰায় কাম কমপ্লিটেই হ'ল আৰু হয় নেকি? অকণমান বাকী আছে যিসকলে ঘৰতে এনেই আছে কি ক'বা যিসকলে এনেই বহি আছে মানে বহি থকাতকৈ কিবা এটা কৰিবলৈ যদি বিচাৰিছে তেনেহ'লে ইয়াত আহিব লাগে অঁ 40 দিনত বহুত পইচা খৰচ হ'ব বুলি ভাবে বহুত ইমান খৰচ নহয় ইমান খৰচ নহয় ন যিমান মানে দিব পাৰি আৰু এইটো দিব পাৰোঁ এতিয়া আমি সকলো ঠিক আছে অসুবিধাটো একো হোৱা নাই নাই অসুবিধা থকা মেলা খোৱা নাই থকা মেলি ইয়াতে আছে মালিকে দিছে ন আছে ঠিক আছে থেংক ইউ তো আপোনালোকে শুনা পালে আপোনালোকে যদি ঘৰতে এনে আছে ইয়ালৈকে আপোনালোকে আহি লৈ ডিটেইলছত সকলো জানি লৈ এটা কোচিঙত আপোনালোকে কেনেকৈ ক্লাছ কৰিব লাগে গোটেইখিনি আপোনালোকে ইয়াতে আহিলে গম পাই যাব তো দাদা শেষত কিবা ক'ব নেকি মই এইটোৱে ক'ব বিচাৰোঁ যে কি তোমালোকে দোকান খুলিছা তোমালোকৰ দোকানৰ পৰা কি মোবাইল ঘূৰি ঘূৰি গৈ আছে যদি তোমালোকৰ দোকানৰ পৰা যদি মোবাইল ৰিটাৰ্ণ হৈ গৈ আছে তেনেহ'লে আজিয়ে আছাম GSM টিম জইন কৰা আৰু যিবিলাক কাষ্টমাৰ তোমাৰ পৰা ঘূৰি গৈছে আকৌ দুনাই তোমাৰ পৰা আহি মোবাইল বনাই লৈ যাব কেতিয়া যেতিয়া তুমি আছাম GSM টিমৰ পৰা কাম শিকি যাবা হয় ঠিক আছে ইয়েছ या নো ঠিক আছে তো দাদাৰ পৰা আপোনালোকে শুনা পালে তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব যদি আপুনি ইয়াত আহি কাম শিকিম বুলি ভাবিছে আপোনালোকৰ সুবিধাৰ বাবে মই নাম্বাৰ শ্ব' কৰাই দিছোঁ দেখাই পাইছে দাদাৰ লগত আপোনালোকে খুব ধুনীয়াকৈ কথা পাতিব পাৰিব ভিডিঅ'ত বহুতখিনি কথা আপোনালোকক কোৱা হৈছে তাৰ উপৰি যদি আপোনালোকে কিবা জানিবলগীয়া আছে আপোনালোকে ঘৰতে গৈ ফোন কৰি কথাবোৰ জানিব পাৰিব খুব কম খৰচত আপোনালোকে এই কোৰ্সটো কমপ্লিট কৰিব পাৰিব মাত্ৰ 40 দিন বহুত বেছি দিন নহয় আপোনালোকে গমেই পাইছে 40 দিনত কোৰ্সটো কমপ্লিট হৈ গৈছে বহুতৰ তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি আপুনি কন্টেক্ট কৰিম বুলি ভাবে আপোনালোকে এতিয়াই কন্টেক্ট কৰিব ঘৰতে বহি দাদাই আপোনালোকক খুব ধুনীয়াকৈ এই কোৰ্সটোৰ বিষয়ে ফোনতে গাইড দিবলৈ চেষ্টা কৰিব